তাত দুটা কথা আছে। এই ৰিপৰ্টটোৰ যিকেইটা কপি অসম চৰকাৰৰ লগত উপলব্ধ আছিলে তাত তিৱাৰী চহীটো নাছিলে। সেইকাৰণে ৰিপৰ্টটো সঁচা নে মিছা তাক সকলো চৰকাৰে বেক ষ্টেজত আছিলে যে আমি ৰিপৰ্টটো দি দিম, কিজানি মানুহে কয় নহয়। আমি এই ৰিপৰ্টটো লিখা সেই সময়ৰ যিসকল ক্লাৰ্ক আছিলে, তাৰ সচিব আছিলে, আমি অফিচাৰ পঠিয়াই বিভিন্নজনৰ লগত ইণ্টাৰভিউ ল'লোঁ। পিছত আমি ফৰেনচিক টেষ্ট কৰিলোঁ, কৰি আমি গম পালোঁ যে ৰিপৰ্টটো আচলতে সঁচা ৰিপৰ্ট। সেইকাৰণে চৰকাৰসমূহে এই ক্ষেত্ৰত এটা সাহসী পদক্ষেপ ল'বলৈ ভয় কৰি আছিলে। আমি দেখিছোঁ যে নহয়, কোনোবা এখন নহয় কোনোবা চৰকাৰে এইখন সদনত ৰখাটো উচিত। গতিকে তাত যি নহওক কিয় আমি এটা সিদ্ধান্ত লৈছোঁ যে নেলীৰ প্ৰতিবেদনখন আমি বিধানসভাৰ মজিয়াত আমি উপস্থাপন কৰিম, যিহেতু ই অসমৰ ইতিহাসৰ এটা অংগ আৰু বহুত পিছত চাইণ্টিষ্টসকলে ইয়াক বেলেগ বেলেগ ধৰণে হিষ্টৰিয়ান, ছ'চিয়েল চাইণ্টিষ্ট তেওঁলোকে বেলেগ বেলেগ ধৰণে ইয়াক উপস্থাপন কৰিছে। এটলিষ্ট ৰিপৰ্টটো সন্মুখত থাকিলে মানুহে প্ৰকৃত তথ্যটো পাব পাৰিব সেই সময়ত কি হৈছিল। আৰু 83 চনৰ ৰিপৰ্ট এটা 85 চনত চৰকাৰক দিছিলে। সেই সময়ৰ পৰিৱেশটো সম্পৰ্কে আমি উঠি অহা প্ৰজন্মকো আমি জনাব পাৰিম।